ডিগবৈৰ বালিজান নামঘৰত LB ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। LB ফাউণ্ডেশ্যনৰ দ্বাৰা খোৱাপানীৰ ব্যৱস্থা ডিগবৈ বালিজানৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত। LB ফাউণ্ডেশ্যনে ডিগবৈ শ্ৰীমন্ত শংকৰদেৱত ব্যৱস্থা কৰা বিশুদ্ধ খোৱাপানীৰ টেংকিটোৰ শুভ উদ্বোধন কৰে LB ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত বৰুৱে। আৰু এই অনুষ্ঠানত উপস্থিত থাকে IOC লেবাৰ ইউনিয়নৰ সভাপতি মুখেশ্বৰ দাস, LB ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত বড়োৰ পত্নী জুৰি বড়ো, গাঁৱৰ ৰাইজ আৰু বহুতো গণ্যমান্য ব্যক্তি। শ্ৰীমন্ত শংকৰদেৱ নামঘৰত বহুদিনৰে পৰা বিশুদ্ধ খোৱাপানীৰ বাবে সমস্যাৰ সৃষ্টি হৈ আহিছিল আৰু আজি LB ফাউণ্ডেশ্যনে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ বাবে গাঁৱৰ ৰাইজে LB ফাউণ্ডেশ্যনক জনাইছে বিশেষ কৃতজ্ঞতা। हमारे नामघर सेक्रेटरी को ऐसा गुलाम होता है। স্থাপিত হৈছিল। এতিয়াৰ পৰাই গতানুগতিকভাৱে এই কৃষক ৰাইজৰ সহযোগত এই নামঘৰটিৰ উন্নতিকৰণৰ কাৰণে যি প্ৰয়াস কৰি অহা হৈছে তাৰ ফলশ্ৰুতিত সৌখিদিনা ইয়াত শ্ৰীমন্ত শংকৰ নামঘৰত বালিজানত বহুত এটা পুৰণিকলীয়া অভাৱ আছিল, যিটো খোৱাপানীৰ ব্যৱস্থা নাছিল। বিশুদ্ধ খোৱাপানীৰ কাৰণে বাদমহীয়া গোপিনীসকলকে আদি কৰি ৰাইজৰ অভাৱ অভিযোগ হৈ আছিল। সেই অভাৱ অভিযোগৰ খাতিৰত আগবাঢ়ি গৈ আমি LB ফাউণ্ডেশ্যনৰ কাষ চাপিলোঁ। LB ফাউণ্ডেশ্যনৰ CEO অনন্ত বড়ো ডাঙৰীয়াক আমি ক'লোঁ ৰাইজৰ অভাৱ অভিযোগটো, আৰু তেওঁ পোনছাতেই সেই অভাৱ অভিযোগৰ প্ৰতি সঁহাৰি জনাই তেওঁ এটা খোৱাপানীৰ ব্যৱস্থা এই নামঘৰত আগবঢ়ালে। আজি সেই খোৱাপানীৰ ব্যৱস্থাটো আজি 26 ডিচেম্বৰ তাৰিখত আমি শুভ উদ্বোধনী তেওঁৰ হাতেৰেই কৰোৱা হয়। ৰাইজৰ হৈ আমি তেখেতলৈ বিশেষ ধন্যবাদ তথা LB ফাউণ্ডেশ্যনলৈ আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নামঘৰৰ 1965 চনতেই স্থাপিত নামঘৰ অভাৱ পুৰণিকলীয়া অভাৱ এটি তেখেতৰ NGOৰ দ্বাৰাই আজি আমি সক্ষম কৰিবলৈ বা সফল কৰি তুলিবলৈ আমি সামৰ্থ্য হ'লোঁ, আৰু তেওঁলৈ আমি বিশেষভাৱে আমি ৰাইজৰ হৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি NGOটিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।